কৃষ্ণই বসুদেৱক কৈছে, কি কৈছে যে হে পিতা, হে মাতা, মনত পেলোৱা সেই অতীতৰ কথা। পূৰ্ব জন্মত তোমালোক আছিলা প্ৰিন্সি আৰু সুতপা। দুয়ো জগতৰ কল্যাণৰ কাৰণে, জগতৰ সমস্ত জীৱৰ মংগলৰ কাৰণে পুত্ৰৰূপে পাবলৈ মোক কৰিছিলা সাধনা। আৰু ময়ো তোমালোকৰ সাধনাত পূৰ্ণ কৰি বৰ দিছিলোঁ, 3টা জন্মত তোমাৰ গৃহত মই হম অৱতাৰ। প্ৰথম জন্ম আছিল মোৰ পিঞ্চি গৰ্ভা, নিচিনিলা মোক। দ্বিতীয় জন্ম বামন ৰূপে আহিছিলোঁ, আৰু এই দ্বিতীয় জন্মত মোৰ বামন অৱতাৰো তোমালোকে মোক নিচিনিলা। আৰু এয়া তৃতীয় জন্ম মোৰ, এয়া পূৰ্ণ অৱতাৰ। হে পিতা, মেলা আছে কাৰাগাৰৰ সকলো দুৱাৰ। য'ত কৃষ্ণ আছে তাত অন্ধকাৰ নাই, য'ত কৃষ্ণ আছে তাত বন্ধন নাই। এইকাৰণে ভকতৰ বন্ধন নাই, ভকতৰ জাতি নাই, ধৰ্ম নাই, বৰ্ণ নাই, উচ্চ নাই, নিচ নাই, ভেদ নাই। কেলে নাই? কৃষ্ণ সদায় হৃদয়ত থাকে। যাৰ হৃদয়ত কৃষ্ণ আছে, যাৰ হৃদয়ত পৰমানন্দ আছে, যাৰ হৃদয়ত হৃদয়ানন্দ আছে, তাৰ জীৱনৰ অন্ধকাৰ, তাৰ জীৱনৰ বন্ধনৰ কষ্ট থাকতে পারে? ভগবান কৃষ্ণই পিতা বসুদেবকে বলেছে যে পিতা লৈ বোলা মোক কলৈ? গোকুললৈ। গোকুল, গোকুলৰ অৰ্থ কি? য'ত জাতি নাই, বৰ্ণ নাই, ধৰ্ম নাই, য'ত সমন্বয় সমতা আছে, এটাই গোকুল। জাতি ধৰ্মৰ বাহিৰত এখন সমাজ আছে, খুব ধ্যান দিয়া শুনবেন। জাতি ধৰ্ম বৰ্ণৰ উচ্চ নিজ ভেদ ভাৱনাৰ সিপাৰে এখন সমাজ আছে। এইখন সমাজে হ'ল আধ্যাত্মিক সমাজ, এইখন সমাজে হ'ল ভক্তিৰ সমাজ, এইখন সমাজে হ'ল কৃষ্ণ কেন্দ্ৰিক সমাজ। যেখানে কৃষ্ণ কেন্দ্র আছে, যেখানে কৃষ্ণ ভাবনা আছে, এখানে উচ্চ নাই, নিচ নাই, জাতি নাই, বর্ণ নাই, ধনী নাই, গরিব নাই, আনকি মতা মাইকি নাই, শুধু ভক্ত আছে। এইটাই হলো গোকুল। এই গোকুলে নিয়ে যাও আমাকে, যে গোকুললৈ লৈ বলা। আর গোকুলৰ নন্দৰ ঘৰত উপজিছে যোগমায়া। মোক থৈ যোগমায়াক লৈ আনিবা। ভগবান কৃষ্ণ যখন জন্ম হয়েছে সেই সময়ে যোগমায়া জন্ম হয়েছে। মায়া আর কৃষ্ণ এক সময়। এইটা পিঠি মায়া, এইটা পিঠি কায়া, একটাই। আপনাকে মায়া নিতে হলে কায়া বাদ হয়ে যাবে, কায়াকে নিলে মায়া বাদ হয়ে যাবে। যার জীবনে কৃষ্ণ আছে তার জীবনে মায়া নাই, আর যার জীবনে মায়া আছে তার জীবনে কৃষ্ণ নাই। এখন মায়া নিবেন না কৃষ্ণ নিবেন? এটা প্রশ্ন হলো, কালকে কৃষ্ণ জন্ম হয়েছে এখানে, আর কৃষ্ণ এখন বলেছে যে তুমি মায়া নিবা না কৃষ্ণ নিবা? যদি কৃষ্ণ নাও কংস থাকতে হবে না। যদি কৃষ্ণক লৈ যায়, কৃষ্ণ থাকিব ক'ত থাকিব? য'ত কংস নাই ত'ত থাকিব। য'ত সমন্বয় সম্প্ৰীতি প্ৰেম করুণা, য'ত অহংকার নাই অভিমান নাই, তাত কৃষ্ণ থাকব। আর যেখানে কংসরূপী অহংকার আছে, অভিমান আছে, লোভ আছে, লালসা আছে, উচ্চ নিজ ভেদ ভাবনা আছে, এইখানে কৃষ্ণ থাকবে না। এটা আপনাদের ইচ্ছা। এই 5 দিন ভাগবত আপনার হবে
এখানে আরম্ভ করিয়ে 5 দিন ভাগবত শুনলেন, কৃষ্ণ জন্ম দিয়েছেন। এখন আপনাদের সম্মুখে ভগবান কৃষ্ণ বলেছে, আমাক নিতে হলে অহংকার অভিমান থাকতে হবে না, উৎস নিজ ভেদ ভাবনা এখানে থাকতে হবে না। তখন আমাকে নিতে পারবেন, আমি যাব, তোমার বাড়ি যাব, তোমার হৃদয়ে যাব, তোমার পবিত্র ভাবনায় যাব। যদি মায়া থাকে, মায়া থাকে আমরা থাকবো না। যেখানে কঙ্খ আছে, যেখানে মা বাবাকে শাস্তি দেওয়ার ব্যবস্থা আছে, যেখানে আধ্যাত্মিকতা নাই, স্বার্থ আছে, লোভ আছে, লালসা আছে, অর্থাৎ কুশাসনযুক্ত মনের অধিকারী প্রতিজন মানুষ হলো কংস। কুশাসনযুক্ত মনের অধিকারী প্রতিজন মানুষ হলো কংস। আর এই কংস যেখানে আছে কৃষ্ণ থাকবে না, কিন্তু কংসকে মারার জন্য আসবে। বসুদেব পিতা দেবর নির্দেশ মতে, অর্থাৎ ভগবান কৃষ্ণর নির্দেশ মতে মা দেবকীর কোলাত থাকিয়ে ভগবান কৃষ্ণকে নিয়ে গিয়েছে গোকুলে। গোকুলে গিয়ে 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 এখানে যমুনা পেয়েছে। যমুনা হলো ভগবানের পত্নী। আরে কত দিন ভগবানের সঙ্গে দেখা দেখি নাই, ভগবানের সঙ্গে সেই নিত্য বৃন্দাবন ধামত অর্থাৎ গোলক থাকিয়ে অর্থাৎ দেখা দেখি হারাই গেল, পৃথিবীর লীলার জন্য আসছে। আৰু যমুনা মাইয়া যখন শুনলো আরে ভগবান জন্ম হয়েছে, এখন তো ভগবান আসবো, চরণ স্পর্শ করার, চরণে ধরার জন্য উত্রাবল হয়েছে যমুনা মা। তখন বসুদেব পিতা নিয়ে গেছে মাথায়। আর যখন যমুনা মার জলে নামছে, ভগবান কৃষ্ণর ধ্বজব্রজব রাতুল চরণ উপরে তুলছে। যমুনা মা অতটুকু, ইমান পানী হয়েছে বসুদেব পিতার, এতিয়া আৰু দিলে ডুবি যাব, কিন্তু ভগৱানৰ চৰণ অৰ্থাৎ ভগৱানৰ লীলা, প্ৰভুৰ লীলাবোৰ বৰ মধুৰ। আৰু ভক্তৰ লগতেই লীলা কৰে, অভক্তৰ লগত লীলা নকৰে। অভক্তক বধ করার জন্য আছে, অভক্তর সঙ্গে লীলা নাই, শুধু ভক্তের সঙ্গে লীলা। আর তার পাছতে একবার যমুনা মা দেখলো যে এখন পার হয়ে গেলে আমার আশা রয়ে যাব, বসুদেব পিতাকে ডুবাই দিল, তার পাশে ভগবানের চরণ স্পর্শ করলো, যমুনা মেয়া শান্ত হয়ে গেল, ভাবনা আর এখন পূর্ণ হয়ে গেল। এই জন্য যমুনা আজকেও পবিত্র। কেন? ভগবানের চরণ ধৌত জল। গঙ্গা তার জন্য পবিত্র যে বামন ভগবানের চরণ ধৌত জল, অর্থাৎ ভগবানের জল। কেউ কেউ বলে যে কুয়ার পানি আর কি যমুনার পানি একে, না না, সেইটা নেই। যমুনার পানি, কুয়ার পানি সব মানুষ একে না। যে ভগবানের চরণ হৃদয়ে ধরছে এইজন বেলেগ। তারপরে গিয়ে গোকুল পালে, নন্দর ঘর। নন্দ যে মাতা আছে, মাকে এইখিনি দিয়ক। কৃষ্ণ রাধে রাধে, ইয়াত দিয়ে দিয়ক। রাধে রাধে, চোখ বন্ধ করুন। ও নন্দৰ ঘৰত যোগমায়া জন্ম পাইছে। যোগমায়া। নন্দৰ ঘৰ অন্ধকাৰ, নন্দ পিতার ঘর অন্ধকার। যেখানে মায়া সেখানে অন্ধকার, যেখানে মায়া আছে সেখানে অন্ধকার। স্বামীকে ভার্যা চিনে না, পিতা বাবা পুত্রকে জানে না, মা
আর মেয়ের লগে সম্বন্ধ নেই, মনের কথা জানে না, অন্ধকার। কেউ কারো মনের কথা জানে না, কেউ কারো চিন্তা জানে না, কেউ কারো ভাবনা জানে না। এটাই অন্ধকার, এটাই অন্ধকার, এটাই হলো মায়া। যার বাড়ি মায়া আছে তার বাড়ি আনন্দ নেই। যেখানে মায়া আছে অন্ধকার। মুখটা ফুলিয়ে থাকবে। কি হলো? কাউকে বললে যদি বললে বাবা কি হলো, মা কেন ডাকছো, অর্থাৎ এই যে অন্ধকার, প্রেম নেই, ভালোবাসা নেই, মনটা অর্থাৎ মরি থাকবে। এইটাই হলো মায়া। আর মায়া কার ঘরে? নন্দের ঘরে। আর সেই মায়াকে নিয়ে আসলো বসুদেব, আরো কায়ারূপী ভগবান কৃষ্ণকে নন্দর বাড়িয়ে ঢুকিয়ে দিল। নন্দর বাড়ি আকৌ আনন্দর জোয়ার উঠল নন্দর বাড়ি। আর মায়া যখন ঘোড়ায় নিয়ে কারাগারে ঢুকিয়ে দিল, অন্ধকার আকৌ গাঁঠি লাগিয়ে গেল, শিকলি বান্ধন। অর্থাৎ আমাক কৈছে যে যদি ভাগৱতলৈ আহিলে, এই 5 দিন আপোনালোকে ভাগৱতলৈ আহিছে, কেলে আহিছে? বহুতেতো এনেই আহিছে, বহুতে সংকল্প কৰি আহিছে, বহুতে নিবৰ কাৰণে আহিছে, বহুতে দিবৰ কাৰণে আহিছে। অর্থাৎ এই ভাগৱতলৈ আহি যিজনে ভুল কৰিব, এই ভাগৱতলৈ আহি ভাগৱতৰ নিয়ম নামানি ভাগৱতৰ যদি পৰিৱেশ নষ্ট কৰে, কথা বেছি পাতে, নুশুনে, উঠা বহা কৰে, এইটো বিশৃংখল কৰে, আপুনি দিব লাগিব, আগৰ পুণ্য দিব লাগিব। এতিয়াতো নিব নোৱাৰে, আপোনাৰ লগত পাপ যাব। ভাগৱতলৈ অহাৰ বিনিময়ত আপোনাৰ বহুত লোকচান হ'ব, খুব ধ্যান দি শুনিব। ভাগৱতলৈ আহি বহুতে আগৰ পুণ্য নষ্ট কৰে আৰু পাপ লৈ গুচি যায়। কেলে? এই ভাগৱতত আহে, ভাগৱত নুশুনে, নামলৈ আহে, নাম নেগায়, আৰু এইটোৱেই হ'ল অপৰাধ। নন্দ পিতাৰ গৃহলৈ গ'ল আৰু যোগমায়াক বসুদেৱে লৈ আনিলে কংসৰ কাৰাগাৰলৈ। আৰু আকৌ সেই আগৰ নিচিনা গাঁঠি লাগিলে। তাৰমানে আমাক বুজাইছে, এক শ্ৰেণী ভাগৱত শুনাৰ পাছতো হৃদয় মুক্ত নহয়। এক শ্ৰেণী ভকত, যিসকল ভক্তই বছৰ বছৰ ভাগৱত শুনিছে, কিন্তু হৃদয়খন মুক্ত নহয়। কেলে? জন্ম কৃষ্ণক দিয়ে, কিন্তু ভাগৱতলৈ আহিলেতো কৃষ্ণ জন্ম হ'বই, ভাগৱতত আনন্দ পায়, ঘৰলৈ যাওঁতে যোগমায়াক লৈ যায়। এইটোৱে দুৰ্ভাগ্য। নিব লাগে কৃষ্ণক, লৈ যায় যোগমায়াক। সেইকাৰণে জনম জনম ভাগৱত শুনিলেও হৃদয় আনন্দেৰে ভৰি নপৰে, জীৱন আনন্দ নাপায়, জীৱনক মহানন্দ মহাজীৱনলৈ নিব নোৱাৰে, বৃন্দাবন লীলা চাব নোৱাৰে। কেলে নোৱাৰে? মহাৰাজ চাবটো বহুত দূৰত। এইকাৰণে নোৱাৰে যে ভাগৱতলৈ আহে, কৃষ্ণও জন্ম পায়, কিন্তু যাওঁতে মায়া লৈ যায়, কৃষ্ণ লৈ নাযায়। এতিয়া আপোনালোকক এই কথাখিনিয়ে কৈছে যে ইয়াতেই কৃষ্ণ জন্ম পাইছে। অৰ্থাৎ ক'ত জন্ম পাইছে? কৃষ্ণ হৃদয়ত জন্ম পায়। হৃদয়খন কেনেকুৱা? আমাৰ এবাৰ ভাবক, আপোনালোকে মনেৰে ভাবক, আমাৰ হৃদয়ত কিমান গাঁঠি আছে। জাতিৰ গাঁঠি, ধৰ্মৰ গাঁঠি, উচ্চ নিজ, ভেদ ভাৱ, ধনী দুখীয়া, সৰু ডাঙৰ, মতা মাইকী, কিমানবোৰ গাঁঠি আছে। ইমানবোৰ গাঁঠিৰ মাজত থকা জীৱ, কাৰাগাৰত থকা জীৱ নহয় জানো? কাৰাগাৰত জানো সুখ আছে? ইমান বন্ধনৰ মাজত জানো সুখ আছে? ইমান গাঁঠিৰ মাজত জানো সুখ আছে? নাই। এতিয়া আমাক ভগৱান কৃষ্ণ মানে হ'ল গাঁঠি মুক্ত। আধ্যাত্ম জীৱন মানে গাঁঠি শূন্য জীৱন। উচ্চ নিচ নাই, ভেদ নাই, ভাৱনা নাই, কাৰণ হৃদয়ত আছে কৃষ্ণ। সকলোৰে প্ৰতি প্ৰেম, কৰুণা, দয়া, ক্ষমা
এইবোৰ সকলোৰে প্ৰতি অন্ততঃ ৰাতিপুৱা ৰাতিপুৱা বা গধূলি গধূলি প্ৰভু সকলোৰে কল্যাণ কৰা প্ৰভু সকলোৰে জীৱন সুন্দৰ কৰা সুখী কৰা কাৰো জীৱনত যেন হতাশ নহয় এইটো অভ্যাস কৰিলে এদিন আপোনাৰ জীৱনৰ গাঁঠিবোৰ খুলি যাব মানুহক ভাল জীৱৰ প্ৰতি দয়া আহিব জীৱৰ প্ৰতি কৰুণা আহিব জীৱৰ প্ৰতি পবিত্ৰ ভাৱনা আহিব এইটো অভ্যাস কৰিব লাগিব ভগৱত গীতাত কৈছে অৰ্জুন অভ্যাস যোগেই হ'ল সকলোতকৈ সহজ অভ্যাস কৰিলে বেয়া মাত মাতে অভ্যাস কৰিলে জিভাত ভাল মাত আহে সেইকাৰণে অভ্যাসটো আৰু আমি আজি সেইকাৰণে কৈছে যে যোগমায়াক নিব নে কৃষ্ণক নিব এই দুটা কথা যদি মায়া লৈ যায় তেতিয়া জীৱন পৰিৱৰ্তন নহয় আকৌ সেই কংস আকৌ অত্যাচাৰ আকৌ কাৰাগাৰ আকৌ অন্ধকাৰ আকৌ জীৱন দুখময় এতিয়া কায়া ক'ত আছে কায়া আছে গোকুল বা ব্ৰজধাম এটা ব্ৰজধাম কেনেকুৱা তাত কিয় থাকে ভগৱান কৃষ্ণ এই কাৰণে থাকে এইটো পৰীক্ষা কৰিছিলে উদ্ধৱ পিতা যায় উদ্ধৱ পিতা গৈ সুধিছে ব্ৰজধামত নন্দক যে বাবা নন্দ आप सारा दिन क्या करते हो उद्धव जी कृष्ण का काम करता हूँ और कृष्ण का प्रसाद लेता हूँ और कृष्ण भावना में ही रहता हूँ और क्या और टाइम नहीं है कृष्ण भावना में और तो ज़्यादा टाइम लगता था लेकिन 24 घंटा से तो ज़्यादा नहीं है क्या करे तार काम की तीनिटा काम এটা হল কৃষ্ণৰ কাম আমাৰ কামবোৰ কি কৃষ্ণৰ কাম কৰো জানো আমি কাম কৰো হল পেটৰ কাম মোৰ কাম ঘৰৰ কাম লৰা ছোৱালীৰ কাম দোকানৰ কাম বজাৰৰ কাম সব কাম কৃষ্ণ কাম নাই আমি কিমান বিপৰীত কৃষ্ণ কেনেকৈ পাম যে ব্ৰজধামৰ গোৱালবোৰে কৈছে গোৱালবোৰকো সুধিছে নন্দ পিতাটো বাৰু বহুত ভাগ্যৱান ते ग्वाल बिलाको को हुदिसे जे आप लोग क्या करते हो सारा दिन बोले कृष्ण का काम करता हूँ कृष्ण का प्रसाद लेता हूँ कृष्ण भावना में रहता हूँ और कुछ नहीं जो कृष्णर काम करे ते गुटे जीवन तो कृष्णर काम आमी এটা কাম কৰিছো না ধূপডাল আমি যে এই ধূপডাল লগাইছো তাতো কওঁ কৃষ্ণ গৰুগিটা ভালে ৰাখিবা কৃষ্ণ গাড়ীখন দিবা কৃষ্ণ লৰাটোক পৰীক্ষাত পাছ কৰাই দিবা আমি ভগৱানৰ নামত ধূপ এডাল জ্বলোৱা নাই এবাৰ ভাবি চাও সব স্বাৰ্থ আমি বিনা স্বাৰ্থত ভগৱানৰ কাৰণে এডাল ধূপ কাঠিও জ্বলাই পোৱা নাই এইবোৰ ভাবিলে কেতিয়াবা চকুপানী ওলাই যায় আমাক ভগৱানে যে মৰম কৰিছে ভগৱানৰ হিংসা নাই আমাক যে ভগৱানে দয়া কৰিছে ভগৱানত কপটতা নাই সেইকাৰণে আমাক ভগৱানে জীয়াই ৰাখিছে কেলে আমি ভগৱানৰ ঈশ্বৰত্বত আমাৰ প্ৰতি হিংসা নাই বুলি বা আমাৰ ঈশ্বৰত্বত খং নাই বুলি ক্ৰোধ নাই বুলি আমাক জীয়াই ৰাখিছে গতিকে আমি প্ৰভুৰ চৰণত যিমান অপৰাধ কৰোঁ যিজনে জন্ম দিছে যিজনে পালন কৰিছে যিজনে সৰ্বস্ব হিয়া উজাৰি দিছে আমি জীয়াই থকাৰ সৰ্বস্ব দান কৰিছে সেই জনৰ প্ৰতি আমি যিমান বিদ্বেষ কৰোঁ সেই জনৰ প্ৰতি আমি যিমান অৱহেলা কৰোঁ সেই জনৰ প্ৰতি আমাৰ হৃদয়বোৰ যিমান অকৃতজ্ঞ কেতিয়াবা ভাবিলে এবাৰ যদি চিন্তা কৰে কিমান দুখ লাগিব কিমান চকু পানী ওলাব যিজনে ইমান মৰম কৰে আৰু সিজনক আমি অকমান চিন্তা কৰিবৰ কাৰণে সময় দিব নোৱাৰো আৰু সেই কাৰণে এটা সেই নন্দ আৰু ব্ৰজধাম আৰু সেই ব্ৰজধামত ভগৱান কৃষ্ণ গোল লীলাৰ কাৰণে আনন্দ দিবৰ কাৰণে সুখ দিবৰ কাৰণে আৰু মথুৰা আচলতে মধুপুৰ তাত মধু আছে অৰ্থাৎ মধু আছে তাত উগ্ৰসেন মহাভাগৱত
তাতেই কৃষ্ণ জন্ম হৈছে কিন্তু কংসই সৰ্বস্ব নাশ কৰি দিছে মধু হেৰাই গৈছে হিংসা আছে প্ৰতিশোধ আছে কেলে যদি কংস অৰ্থাৎ আমাৰ জীৱনতো মধু আছে মন মথুৰা দেহ দ্বাৰকা হৃদয় বৃন্দাবন দেহ দ্বাৰকা মন মথুৰা হৃদয় বৃন্দাবন আৰু সেই কাৰণে আমাক কৈছে যে এই মথুৰাত কংস হেৰি আছে মধুপুৰ মধু আছে মৌ আছে অৰ্থাৎ আমাৰ এই জীৱনত মধু আছে কিন্তু আধ্যাত্ম জীৱন নোহোৱা কাৰণে আমাৰ মন প্ৰাণ কংসৰ নিচিনা অহংকাৰী অভিমানী লোভ মোহ কাম ক্ৰোধেৰে ভৰা সেইকাৰণে আমাৰ জীৱনত মধু নাপাওঁ আমি আছে আমি নাপাওঁ সদায় বঞ্চিত হওঁ আৰু সেইকাৰণে আমাক প্ৰতিটো আধ্যাত্ম ভাৰতবৰ্ষৰ প্ৰতিজন গুৰু প্ৰতিজন সন্তই প্ৰতিখন শাস্ত্ৰই প্ৰতিখন দৰ্শনে এটাই কৈছে যে আমাক কৈছে মন মুক্ত কৰা মনক পবিত্ৰ কৰা মনৰ যিটো কংস কুশাসন লোভৰ শাসন মোহৰ শাসন কামৰ শাসন ক্ৰোধৰ শাসন এই শাসনৰ পৰা মুক্ত হোৱা আৰু সেই মন কৃষ্ণৰ চৰণত সমৰ্পিত কৰা দেখিবা এই জীৱনটোৱেই কৃষ্ণময় হৈ যাব এই জীৱনটো আনন্দময় হৈ যাব আৰু এই জীৱন মহাজীৱনলৈ ৰূপান্তৰ হৈ যাব এটা ভগৱান কৃষ্ণ প্ৰথম এই যে নন্দ আৰু যশোদা এই দুজনে পালন কৰিবৰ কাৰণে এওঁলোক পূৰ্বজন্মত বসু আৰু ধাৰা আছিলে গন্ধৰ্ব আছিলে দুয়োজনৰে মাত্ৰ একমাত্ৰ ভাৱনা আছিলে যে কৃষ্ণক পালন কৰা কৃষ্ণক খুওৱা কৃষ্ণক ধুওৱা কৃষ্ণক পিন্ধোৱা কৃষ্ণক লালন পালন কৰা আৰু সেই ভাৱনাই ভগৱানে স্বীকাৰ কৰি এই নন্দ আৰু যশোদা সেই জন্ম লাভ কৰিলে আৰু ভগৱান কৃষ্ণৰ সেই সুযোগ পালে অৰ্থাৎ প্ৰভুৱে হৃদয়েৰে যি ভাবে প্ৰভুৱে কেতিয়াও বঞ্চিত নকৰে আৰু নন্দ যশোদা সেইকাৰণে কৃষ্ণক পালন কৰিবৰ কাৰণে সৌভাগ্য লাভ কৰিলে আৰু প্ৰিন্সি সুতপাই ভগৱানক পাবৰ কাৰণে কি খাটিছিল জগতৰ মংগলৰ কাৰণে ভগৱানক পুত্ৰৰূপে পাবলৈ কৰিছিল কামনা সেইকাৰণে দৈৱকী কৃষ্ণক জন্ম দিলে তেওঁ গাখীৰ অকণমানো খুৱাবলৈ সৌভাগ্য নাপালে কিয়নো ভবাই নাই অৰ্থাৎ যি ভাবে সেইটোৱে পায় যি ভাবে এইটোৱে পায় এই কথাটোৱে আমাক বুজাইছে